আজি এনৰেগা আৰু নাই আহিল VBG ৰামজী অন্ত পৰিল সংসদৰ শীতকালীন অধিৱেশনৰ একেলগে চাহ খালে মোদী প্ৰিয়ংকাই আজিৰে পৰা অন্ত পৰিল সংসদৰ শীতকালীন অধিৱেশনৰ 1 ডিচেম্বৰত আৰম্ভ হোৱা এই অধিৱেশন আজি অনিৰ্দিষ্ট কাললৈ অন্ত পৰে এইবাৰৰ অধিৱেশনত গৃহীত হল কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত বিধেয়কখনেই হৈছে MGNৰেগাৰ নাম সলনি সম্পৰ্কীয় বিধেয়কখন চৰকাৰে উত্থাপন কৰা বিধেয়কখনক লৈ নানা বিতৰ্ক প্ৰতিবাদ কৰে যদিও শেষত লোকসভা আৰু ৰাজ্যসভাত গৃহীত হয় বিধেয়কখন ইয়াৰ লগে লগে নাইকিয়া হল MGNৰেগা ইয়াৰ নতুন নাম হ'ব বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড জীৱিকা মিছন গ্ৰামীণ চমুকৈ ইয়াক জনা যাব VBG ৰামজী হিচাপে আজি অন্তিম দিনা লোকসভা অধ্যক্ষ ওম বিৰলাই শাসক বিৰোধী সকলোকে লৈ চাহমেলৰ আয়োজন কৰে এই চাহমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে বহি চাহ গ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নেশ্যনেল ডেস্ক ৰিপৰ্ট এনি ভাৰত 24